কিনো কৰিছোঁ এয়া ঘৰতে দিলোঁ পূজা আৰু একদম আমাৰ নিচেই মাৰ ঘৰৰ কাষৰ ফিল্ডখনতে এয়া সৰস্বতী পূজা পতা হৈছে তাত আহি আমি এয়া জনালোঁ সৰস্বতী মাৰ ওচৰত ধুনীয়াকৈ মূৰ্তিজনৰ বৰ ধুনীয়া একদম ডাঙৰ এয়া অকণমান আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিলোঁ ভাগিনজনীয়ে মই বাবাই আমি কেতিয়া ওলাই যাওঁ যিহেতু জান আকৌ গুৱাহাটীৰ পৰা আহিয়ে আছে মানে সেইটো কাৰণে বোলো এনেই সৰস্বতী পূজা বুলি অকণ ফুৰি আহোঁ বুলি ওলালোঁ আৰু ভালো লাগিলে এয়া এইফালে সেৱা জনাই দিওঁ মাৰ ওচৰত প্ৰসাদ বিতৰণ কৰি আছে সেইটো সময়তে গৈ ওলাইছোঁগৈ সেয়া মই বোলো নাই বোলো সেৱা এটাও কৰি লোৱা হ'ব ভাগিনজনীক মাতি আনো তাকে বাবাক ক'লোঁ বোলো ভিডিঅ' কৰা এইফালে আমি এটাকেইটা অকণ বাগিনজনী দেখিনে ডাঙৰে হ'ল আৰু দেখাত চবেই মোৰ নিচিনা বুলিয়ে কয় তাইক বাবাকে ভনীয়েকে একেলগে ভিডিঅ'ত কেমেৰাত বন্দী কৰিলোঁ ফটো এখনো লগতে উঠাই দিলোঁ তাৰপিছত ফুৰি মেলি অলপমান খাবলৈ গ'ল সৰস্বতী পূজা বুলিতো নোখোৱাকৈ নাথাকে সেয়া চিকেন পকৰা সেয়া দিলে মানে ষ্টাৰ্ট আছে মইতো বোলে নাখাওঁ চিকেন ইহঁতি পুৰা খাই আছে তাইকেইটাই এইফালে আনাও খাই আছে সিহঁতি কথা পাতি খাই আছে মই আৰু বহি পানীয়ে খাই আছোঁ মই কাৰণে বোলে পুৰা একদম ভেজে খাম যিহেতু আজি পূজা চিকেনটো নাখাওঁৱেই তাৰপিছত সেয়া আৰু এতিয়া কেতিয়া আহিব খানা পেলাই চাই আছোঁ ভোকো লাগিছে যিটো ৰাতিপুৱা যে একো খোৱাই নাছিলোঁ পূজা বুলি সেই প্ৰসাদটো মানে হাতত লৈছিলোঁ ঘৰৰ পৰা আহোঁতে খানা আহি পোৱাহি নাই আৰু এয়া আনিলে দেই এতিয়া ফটাফট খাই লওঁ সেইবোৰ আছিলে নান লৈছিলে ৰাইচ লৈছিলে এটা ডাল ফ্ৰাইটো বহুত ভাল লাগে আৰু মিক্স ভাজিটো ইয়াৰ বহুত ভাল পাওঁ খাবলৈ এইখন আছে মোৰ থালি তাহাঁতৰখিনি নেদেখাওঁ এইটো চিকেন খাইছোঁ কিবা কিবি সেইবিলাক আৰু তো মোৰ থালি মই আপোনালোকক দেখাই দিছোঁ মই যিহেতু আজি একদম মানে মাছ মাংস নচলে সৰস্বতী পূজাৰ কাৰণে আৰু এতিয়া মজাহি লগাই খাই লওঁ দেই বহুত টেষ্ট লাগিছে ভোকো লাগিছে মজা আমি এনেদৰে খাই মেলি লৈছোঁ আৰু তাৰপিছত অকণমান এয়া টাউনতে একদম গোসানী সৰস্বতী গোসানীখিনিক চালোঁ বৰ ধুনীয়া ধুনীয়া গোসানী আজি ৰাস্তাত ঘূৰি ফুৰিছে ভাল লাগিছে চাই গাড়ীৰ ভিতৰৰ পৰা চাই ফুৰিছোঁ অলপমান আৰু তাৰপিছত ভাবিলোঁ হাইৱেৰ ফালে যাওঁ অকণমান ৰিলছ দুটামানকৈ বনাওঁ বুলি ভাবিছোঁ আৰু দেই এয়া হাইৱেত আহি গ'লোঁ আমি ব্ৰিজ এখন আছে তাতে বোলো নাই